ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সাকসেসফুলি আপোনালোকৰ চৰকাৰী টয়লেটটো অনলাইন এপ্লাই হৈ যাব তো এনেকুৱাকৈ আপোনালোকৰ চৰকাৰী টয়লেটখন আপোনালোকে যদি চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব বিচাৰি আছে তেনে আজিৰ এই ভিডিঅটো আপোনালোকে মোবাইল ফোনৰ জৰিয়তে চৰকাৰী টয়লেটখন কেনেকৈ আবেদন কৰিব তো ভিডিঅটো আৰম্ভ কৰাৰ আগত সৰু তাৰিখে চেনেলটো সাবস্ক্ৰাইব কৰিব তো ভিডিঅটো আৰম্ভ কৰো আপোনালোকে যদি ভিডিঅটো স্কিপ কৰি দেখে তেনেহলে আপোনালোকৰ আবেদন কৰাৰ সময়ত প্ৰবলেম হ'ব পাৰে সেই কাৰণে আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅটো ফুল দেখিব তেনেহলেহে আপোনালোকে এপ্লাই কৰিব পাৰিব তো ভিডিঅটো ধৈৰ্য সহকাৰে দেখিব ভিডিঅৰ ডেসক্ৰিপচনত এটা লিংক পাই যাব সেই লিংকত ক্লিক কৰিব তাৰ পিছত মই মোবাইল স্ক্ৰিনত কেনেকৈ কৰিব লাগে ফুল প্ৰসেস মই দেখাই দি আছো আপোনালোকে ভিডিঅৰ ডেসক্ৰিপচনত এটা লিংক পাই যাব হেইটোত ক্লিক কৰিলে এনেকুৱা আপোনালোকৰ মুখত ইন্টাৰফেস আহি যাব আহাৰ পিছত আপোনালোকৰ কি কৰিব লাগিব ওপৰত 3 ডট অপচন আছে হেইটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সিটিজেন যেটো অপচন আছে সাইটত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এপ্লিকেশন ফৰ্ম ISSL যেটো অপচন হেইটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ তো এনেকুৱা ইন্টাৰফেস আহি যাব তো আহাৰ পিছত আপোনালোকে নতুনকৈ ইয়াতে ৰেজিষ্ট্ৰেচন কৰি ল'ব তো মোৰ ৰেজিষ্ট্ৰেচন হৈ গৈছে ইয়াৰ কাৰণে দেখাব পৰা নাই তো আপোনালোকে ইয়াতো ক্লিক কৰি সিটিটোত ক্লিক কৰি আপোনালোকে দেখাই দি আছো আপোনালোকে সিটিটোত ক্লিক কৰি আপোনালোকে মোবাইল নম্বৰ দি OTP ৰে তো আপোনালোকৰ ইয়াত মোবাইল নম্বৰটো যেটো নেকি আধাৰ কাৰ্ডত আছে হেইটো দি ইয়াত ক্লিক কৰি গেট ষ্টাৰ্টত ক্লিক কৰি দিব আপোনালোকৰ OTP টো দি আপোনালোকে লগইন কৰি ল'ব তো মোৰ লগইন আগৰ পৰা আছে তো মই ইয়াতো এন্টাৰ কৰি দিম মোবাইল নম্বৰটো এন্টাৰ কৰাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰটো দি মই এন্টাৰ কৰি দিলো এন্টাৰ কৰি দিয়াৰ পিছত এটা OTP আহিব OTP টো ইয়াতো এন্টাৰ কৰিব লাগিব এন্টাৰ কৰাৰ পিছত আপোনালোকৰ ইয়াত এটা ক্যাপশন পাব ক্যাপশন কোড সিকিউৰিটি কোড যেটো আছে এটো যেনেকুৱা আছে এনেকুৱা বহাব লাগিব এটো বহাৱাৰ পিছত আপোনালোকে সাইন ইনত ক্লিক কৰি দিব আপোনালোকৰ ক্লিক কৰাৰ পিছতো আপোনালোকৰ এনেকুৱা আপোনালোকৰ প্ৰফাইল আহি যাব আপোনালোকে কেনেকৈ এপ্লাই আপোনালোকৰ কৰাৰ লগে লগে এনেকুৱা আপোনালোকৰ প্ৰফাইল আহি যাব এনেকুৱা আপোনালোকৰ লিখা থাকিব কোনে কোনে পাব আৰু নাপাব আপোনালোকে দেখিবলৈ পাইছে যদি আপোনালোকে আগৰ পৰা কোনো ইয়াত লিখা আছে যদি আগৰ পৰা কোনো আপোনালোকে চৰকাৰী টয়লেট পোৱা নাই তেনেহলে এপ্লাই কৰিলে পাব যদি আগতে পাইছিলে তেনেহলে এতিয়া নাপাব আৰু আপোনালোকৰ যদি মাহিলি 15,000 টকাৰ ওপৰত যদি ইনকাম হয় আপোনালোকৰ মাহিলি তেনেহলে নাপাব আপোনালোকৰ যদি চৰকাৰী চাকৰিয়াল ল'ৰা ছোৱালী আছে তেনেহলে নাপাব আৰু বহুত আপোনালোকৰ যদি ঘৰত টয়লেট নাই তেনেহলে আপোনালোকে এপ্লাই কৰিলে পাব আপোনালোকে যদি চৰকাৰী ঘৰো পোৱা নাই তেনেহলে এপ্লাই কৰিলে এই টয়লেটটো পাব বহুত কামত এই টয়লেটটো আপোনালোকৰ দিব আৰু আপোনালোকৰ যদি চৰকাৰী চাকৰিয়াল আছে আপোনালোকে যদি আগত পাইছিল আপোনালোকৰ যদি চৰকাৰী ঘৰ আছে তথাপিও নাপাব যদি এইবিলাক আপোনালোকে চাই ল'ব এইটো ফৰ্মতো লিখা আছে মই বহলাই কৈ দি আছো
তো তাৰ পিছত আপোনালোকৰ 3 ডট যেটো অপচন এটোত ক্লিক কৰি দিব আপোনালোকৰ নিউ এপ্লিকেশন এটোত ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত কিছু সময় অপেক্ষা কৰাৰ পিছত আপোনালোকে এনেকৈ আকৌ আহি যাব আপোনালোকে আকৌ 3 ডটত ক্লিক কৰি দিব যেতিয়া নেকি 3 ডটত ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত এনেকুৱা এপ্লিকেশন আহি যাব ISL application from আপোনালোকৰ ফৰ্মটো ISL from তো আপোনালোকৰ ষ্টেটটো সিলেক্ট কৰা আছে ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি ল'ব আপোনালোকৰ ডিস্ট্ৰিক্ট তো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ 3 নম্বৰত আছে যে সিলেক্ট ব্লক আপোনালোকৰ ব্লকটো সিলেক্ট কৰি ল'ব তো লোৱাৰ পিছত আপোনালোকৰ সিলেক্ট গ্ৰাম পঞ্চায়ত আপোনালোকৰ গ্ৰাম পঞ্চায়তটো সিলেক্ট কৰি ল'ব লোৱাৰ পিছত আপোনালোকৰ সিলেক্ট ভিলেজ যেটো অপচন আছে এইটোত ক্লিক কৰি আপোনালোকৰ ভিলেজটো সিলেক্ট কৰি ল'ব সিলেক্ট আপোনালোকৰ যেটো পঞ্চায়তৰ মানুহ থাকে এই মানুহটোৰ নাম আহিব পাৰে আপোনালোকৰ নামটো সিলেক্ট কৰি ল'ব লোৱাৰ পিছত আপোনালোকে ভুল দেখিবা আকৌ যদি ভুল নহয় ভুল হয় কিন্তু আপোনালোকৰ কেনসেল হৈ যাব এই কাৰণে আকৌ ৰিপিট কৰি দেখিব ইয়াত একো কৰিব নালাগে তো আপোনালোকৰ যদি আপোনালোকে মানে মহিলা হয় তেনেহলে আপোনালোকৰ হাজবেণ্ডৰ যদি আপোনালোক ছোৱালী মানুহ হয় তেনেহলে আপোনালোকৰ ফাদাৰৰ নাম দিব পাৰে আপোনালোকে যদি মানে পুৰুষ মানুহ হয় তেনেহলে আপোনালোকৰ ফাদাৰৰ নামটো দিব পাৰে আপোনালোকৰ মানে জেন্ডাৰ যেটো অপচন আছে এইটো আপোনালোকে যদি ছোৱালী হয় তেনেহলে ফিমেল দিব আৰু ল'ৰা হলে মেল দিব তো দিয়াৰ পিছত আপোনালোকৰ সিলেক্ট ক্যাটাগৰী যেটো আছে এইটোত ক্লিক কৰি আপোনালোকৰ ক্যাটাগৰীটো সিলেক্ট কৰি ল'ব তো মই বিপিএল যেটো এইটোত ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ পিছত আকৌ লোডিং হয় আকৌ আহি যাব আহাৰ পিছত আপোনালোকৰ সিলেক্ট সাবজেক্ট ক্যাটাগৰী তো এইটোত ক্লিক কৰি আপোনালোকৰ এসটি বা জেনাৰেল দি দিলো মানে সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডটো আপোনালোকে ইয়াতো তলত নাম্বাৰটো দি দিব পাৰে আপোনালোকৰ তাৰ পিছত আপোনালোকৰ ওপৰতো টাইপ কৰি দিব আধাৰ কাৰ্ডটো তলতো নাম্বাৰটো দি দিব তাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰ এটোত মোবাইল নম্বৰ টাইপ কৰিব যেটো নেকি আধাৰ কাৰ্ডৰ লগত লিংক আছে আধাৰ কাৰ্ডৰ লগত লিংক আছে আৰু জিমেইল যে জিমেইলটো দি আপোনালোকে মানে কৰি আছে মোবাইলৰ জৰিয়তে এই জিমেইলটো ইয়াতে এন্টাৰ কৰি দিব আৰু আপোনালোকৰ এড্ৰেছ যেটো আধাৰ কাৰ্ডত আছে সেই এড্ৰেছটো ইয়াত দি দিব দিয়াৰ পিছত তাৰ পিছত আপোনালোকৰ ইয়াতো একাউন্টৰ সুইফট কোডটো বহাই দিব বহুৱাৰ পিছত আপোনালোকৰ নেম অফ বেংক এটো আপোনালোকৰ বেংকৰ নামটো বহাই দিব ওপৰত আপোনালোকৰ তাৰ পিছত আছে ব্ৰাঞ্চ অফ বেংক আপোনালোকৰ ব্ৰাঞ্চৰ বেংকৰ নামটো বহাই দিব আপোনালোকৰ ব্ৰাঞ্চৰ এড্ৰেছটো ইয়াত বহাই দিব বেংকটো ষ্টেট আপোনালোকৰ বেংকৰ ষ্টেট কোনটো এইটো বহাই দিব বেংকৰ ডিস্ট্ৰিক্টটো বেংক ডিস্ট্ৰিক্ট দেখিবলৈ পাইছে এইটোত ক্লিক কৰি বহাই দিব আপোনালোকৰ মানে একাউন্ট নাম্বাৰ আপোনালোকৰ ইয়াতে অলপো খেলিমেলি নকৰিব তেনেহলে আপোনালোকৰ মানে কেনসেল হৈ যাব পাৰে আপোনালোকৰ মানে লিষ্টত নাম নাহিব আপোনালোকে এপ্লাই কৰিলেও এপ্লাইটো সাকসেসফুলি নহব ইয়াৰ কাৰণে আপোনালোকে ওপৰত যেটো একাউন্ট নম্বৰ দিব তলতো হেইটো দিব আকৌ মোবাইল নম্বৰৰ লগত লিংক থাকিব লাগিব যেটো মোবাইল নম্বৰ আপোনালোকে ওপৰত দিছে এইটো তাৰ পিছত বহাই দিয়াৰ পিছত আপোনালোকৰ মানে ফুল প্ৰসেস আকৌ অলপ আপোনালোকৰ ওপৰৰ পৰা অলপ আপোনালোকে চাই ল'ব দেখিব যদি আপোনালোকৰ সকলো ইনফৰমেশন ঠিক থাকে তেনেহলে আপোনালোকে এপ্লাই কৰিব নহলে আপোনালোকে যদি এপ্লাই কৰে তেনেহলে আপোনালোকৰ এপ্লাইটো নহব সাকসেসফুলি আৰু আপোনালোকৰ কেনসেল হৈ যাব তো মানে এপ্লাই মানে আপোনালোকৰ যদি সম্পূৰ্ণ হৈ থাকে তেনেহলে এপ্লাইত ক্লিক কৰি দিব এপ্লাইত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সাকসেসফুলি আপোনালোকৰ চৰকাৰী টয়লেটটো অনলাইন এপ্লাই হৈ যাব তো এনেকুৱা কৈ আপোনালোকৰ চৰকাৰী টয়লেটখন এপ্লাই কৰা হয় তো আপোনালোকৰ তো আজিৰ ভিডিওটো এইখিনি আছিল কেনেকুৱা লাগিছে কমেন্ট কৰিব আৰু কেনেকুৱা টাইপৰ ভিডিও লাগিব কমেন্ট কৰিব ভিডিও বনাই দিম আৰু চেনেলটোক সাবস্ক্ৰাইব কৰিব